পৰিৱৰ্তন হ'ব ইলেকশ্যনত প্ৰভাৱ পৰিব প্ৰভাৱ 100% পৰিব কেলে প্ৰভাৱ পৰিব যে আজি মোদী ডাঙৰীয়াৰ চেহেৰা দেখাৰ পিছত অসমৰ মানুহৰ মনত পৰিব যে এইগৰাকীয়ে সেইগৰাকী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিগৰাকীয়ে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা খোৱা পানীৰ সমস্যা 100 দিনত সমাধান হ'ব বুলি কৈছিল যিগৰাকী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 6 মাহত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি দিম বুলি কৈছিল বস্তুৰ দাম আকাশত লাগিছে মাটিত নমাই দিম বুলি কৈছিল এতিয়া মেডিচিনৰ দাম 3 গুণ বাঢ়িল সাধাৰণ মানুহৰ অৱস্থা এতিয়া দৰবৰ দাম 3 গুণ বাঢ়িল ইলেক্ট্ৰিচিটি বিল যোৱা সময়ছোৱাত 7 বাৰ বাঢ়িছে আৰু অংগনবাদী কৰ্মী আশা কৰ্মী গাঁও বুঢ়া ৰান্ধনী টেটৰ টিচাৰ কম্পিউটাৰ টিচাৰ টিউটৰ এওঁলোকে যোৱা সময়ছোৱাত বিজেপি চৰকাৰৰ সন্মুখত যি গণতান্ত্ৰিক আন্দোলন কৰিছিল সেই আন্দোলনক যিধৰণে উপেক্ষা কৰা হ'ল আজি মোদী ডাঙৰীয়াক দেখাৰ পাছত সেই কথাবিলাক এখেতসকলৰ ভালকৈ মনত পৰিব ব্ৰহ্মপুত্ৰ খানি মোদী ডাঙৰীয়াৰ ফটো দি পেলাই এখন ভিজন ডকুমেণ্ট চলাইছিলে অমিত শ্বাহ ডাঙৰীয়াৰ ফটো যে ব্ৰহ্মপুত্ৰখন খানি দুই পাৰে এক্সপ্ৰেছ হাইৱে বনাব এতিয়া বৰপেটাৰ মানুহে ডিব্ৰুগড়ৰ মানুহে উজনি অসমৰ মানুহে ব্ৰহ্মপুত্ৰৰ দুই পাৰে এক্সপ্ৰেছ হাইৱে হ'লনে নাই ব্ৰহ্মপুত্ৰ খনন হ'লনে নাই সেইটো আলোচনা আৰম্ভ কৰিব চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি 351 টকা কৰিম বুলি তাৰিখ বান্ধি দিছিলে তাৰিখ পৰ্যন্ত বান্ধি দিছিলে 16 তাৰিখে বিজেপি আহিব 17 তাৰিখে বিদেশী টোপোলা বান্ধিব 18 তাৰিখে বিদেশী যাব এইটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বক্তব্য আছিলে অসম চুক্তিৰ 6 নং দফা বাস্তৱিক ৰূপায়ণ কৰা হ'ব এইটো মোদী ডাঙৰীয়াৰ বক্তব্য আছিলে খালি ইলেকশ্যনৰ সময়ত হেলিকপ্টাৰ দৌৰাই অসমৰ মানুহৰ মাজত এই নতুন ছুটি মধুৰ কথা ক'লে নহ'ব পুৰণা ছুটি মধুৰ কথাবিলাক প্ৰকৃতাৰ্থত কি হ'ল আজিৰ পাছত তাৰ পৰ্যালোচনা আৰম্ভ হ'ব আৰু 19 তাৰিখে উজনি অসমত তাৰ পোনপটীয়া প্ৰভাৱ ভোটৰ বাকচত পৰিব আজি নামনি অসমত বাছ চলাচল কিছু কম হৈ আছে যাৰ বাবে আপোনালোকৰ সমৰ্থক অহা কিছু অসুবিধা নামনি অসমতো বাছ চলাচল কম হৈছে কালি এম্বুলেন্স বাটত 8-9খন এম্বুলেন্স ব্লক কৰি ৰাখিছে হস্পিটেলবিলাক বন্ধ কৰি দিছে ৰাহুল গান্ধী ডাঙৰীয়াক সেইটো বাটেদি গ'লে ডাঙৰ অপৰাধ আমাৰ কাৰণে বেৰিকেড লগাই দিয়ে আৰু মোদী ডাঙৰীয়াৰ কাৰণে হস্পিটেল এম্বুলেন্স সব বন্ধ কৰি দিয়ে এই যিটো একনায়কত্ববাদী মানসিকতা বিজেপিৰ সেই মানসিকতাটোৰ বিৰুদ্ধে আমি সজাগ হ'বলৈ হ'ল আমি যে কৈ আছোঁ যে গণতন্ত্ৰ আৰু সংবিধান বচোৱাৰ এখন যুঁজ এইটো কালি ৰাজপথত পৰিস্ফুট হৈছে যে মোদী ডাঙৰীয়াৰ কাৰণে হস্পিটেল বন্ধ থাকিব লাগিব এম্বুলেন্স বন্ধ থাকিব লাগিব ফায়াৰ ব্ৰিগেড বন্ধ থাকিব লাগিব কাৰণ তেওঁ ৰজা আহিছে আমি প্ৰজা গতিকে গণতন্ত্ৰত ৰজা আৰু প্ৰজা সমান কিন্তু বিজেপিয়ে ৰজা আৰু প্ৰজাৰ মাজত পাৰ্থক্য কি বুজাই আছে বৰপেটাত আমি অত্যন্ত আশাবাদী আমাৰ লগত দীৰ্ঘদিন সংগঠনত কাম কৰা দীপবায়ন ডাঙৰীয়াক আমি বৰপেটা সমষ্টিৰ প্ৰাৰ্থী হিচাপে দিছোঁ এজন উদীয়মান যুৱ নেতা যাৰ বিৰুদ্ধে কোনো আজিলৈকে এটা কিবা ভুল কৰিছে বুলি আঙুলিত হ'ব পৰা নাই এজন অতি বলিষ্ঠ যুৱ নেতা যাক বৰপেটা ৰাইজে ইতিমধ্যে আঁকোৱালি লৈছে বিভিন্ন অঞ্চলত আমাৰ ৰাইজে তেওঁক যিটো সঁহাৰি দিছে আমাৰ জিলা কংগ্ৰেছ ব্লক কংগ্ৰেছ NSY মহিলা সেৱ দল ইউথ কংগ্ৰেছ আমাৰ বিধায়কসকল যিধৰণে তেখেতক লগত লৈ পেলাই এই নিৰ্বাচনী ৰণত নামিছে আমি নিশ্চিত বৰপেটা আমাৰ চিট আছিলে আমাৰ চিট হৈ আছে আৰু আমাৰ চিট হৈ থাকিব CPM প্ৰাৰ্থী দিয়াত আমাৰ আপত্তি কৰিবলগীয়া নাই তেওঁলোকে এটা নেশ্যনেল পাৰ্টি তেওঁলোকে কেৰেলাতো আমাৰ লগত খেলি আছে ইয়াতো খেলি আছে আমি মিলাবলৈ চেষ্টা কৰিছিলোঁ আমি ভাবিছিলোঁ তেখেত একমাত্ৰ বিধায়ক তেখেত যদি MP খেলাওঁ এছেম্বলি শূন্য হ'ব এতিয়া বৰপেটা মানুহে মই কোৱা কথাটো কৈ আছে যে CPMক আমি এছেম্বলি পঠিয়াইছোঁ CPM যদি খেলিবলৈ মন আছিলে বেলেগ এজনক খেলাব লাগিছিলে MLA জন 2 বছৰ আগত আমি MLA বুলি জিকাইছোঁ আকৌ 2 বছৰৰ পাছত কিয় খেলিছে এইটো বৰপেটা ৰাইজে মোক কৈ আছে চাওক কিছুমান মানুহৰ হয়তো এই কাণৰ গণ্ডগোল হৈছে মই কৈছোঁ শংকৰদেৱ আৰু চান্দখাই আমাক কি বাৰ্তা দিছিলে সম্প্ৰীতি সমন্বয় আৰু ভাতৃত্ববোধৰ আমি সেই বাৰ্তাটো কঢ়িয়াই লৈ ফুৰিছোঁ শংকৰদেৱে যে নগাৰ নৰোত্তম মিচিঙৰ পৰমানন্দ মুছলমানৰ চান্দখাই গাৰুৰ গোবিন্দ কবৈত্যসকলৰ পুৰুষোত্তম এইসকলক যে একেলগে বহাইছিলে 550 বছৰ আগত ইয়াৰ মূল বাৰ্তাটো কি আছিলে সম্প্ৰীতি সমন্বয় আৰু ভাতৃত্ববোধৰ এটা শক্তিশালী বান্ধোন আমাৰ অসমীয়া জাতিক তেখেতে গঢ়ি দিছিলে
আমি সেই বান্ধোনটো খুলিব নিবিচাৰোঁ।